কালৰ ব্যৱস্থা দুলৰি বদতি মৈত্ৰেয় বিদুৰ শুনিও সুৰস্থূল সূক্ষ্ম কাল যত সূৰ্যৰ গতিয়ে সমস্তকে জানি শাস্ত্ৰৰ ইটো সন্মত যাহা কবি ভাগ কৰিতে নপাৰি পৰমাণু নাম তাৰ সিপুনো লোকৰ দৃশ্যনো হি কয় ইটো কথা কৈলো সাৰ পৰমাণু দেহ যেবে সূৰ্য ব্যাপে সেহি পৰমাণু কাল সূক্ষ্ম কাল কহি সুস্থল কহুৱাৱে ইটো কথা যত ভাল হে ৰাম দুই পৰমাণু ভৈলে কথাই তাহা কয়নো বুলয় তিনি অনু বিনে মিলিয়া ৰহিলে ত্যখৰেনো তাকে কই সূৰ্যৰ কিৰণে কুণ্ডাক্ষৰ জালে যেবে ভৈলা উপগত সেহি বেলা তেৱে যিটো ত্ৰাখৰেনো তাক দেখি ভাল মত হে ৰাম তিনিত্যখৰেনো সংযোগত পুনো ত্ৰুটি বোলে সৰ্বজন সতে ত্ৰুটিয়ে বেধ কাল হৱে বিদুৰ কৰিবা মন তিনি বেধ মিলি হুৱে এক লব লবৰ ভৈলা তৃতীয় তাহাক নিমেষ বুলয় শাস্ত্ৰত জানিবা তুমি নিশ্চয় তৃতীয় নিমেষ হয় ক্ষণ কাল পাঞ্চ ক্ষণে কাষ্ঠা এক কাষ্ঠা পাঞ্চ দখে হুয় লঘুটা বুলিবা মনে প্ৰত্যেক উন্ধৰ লঘুৱে নাদিকা হুয় নাদিকা বোলে দণ্ড বাহি তুতি লয়া ছয় সপ্ত দণ্ডে প্ৰহৰ দুয় পচন্দ হে ৰাম সন্ধ্যা দুই দণ্ড এৰিয়া বুজিবা তেবে সে কথা লাগয় নাৰিকাৰয়াগে প্ৰমাণ কহওঁ যে মনে লোকে বুজয় ৰাম ছয়তাল ছয় তোলা তামে প্ৰাততি কৰিব
জলচুল যেন ধৰে কুৰি ৰতি স্বৰ্ণে হলকা কৰিয়া বিবেকতাৰ ভিতৰে আঙ্গুল চাৰিক হৈবে কহলকা ৰন্ধ্ৰে প্ৰৱেশিয়া জল যেখনে প্ৰাততি ভৰি পুৰিয়াতি সমূলে কৰয় তল তেৱে হেহি কাল নাদিকা বুলয় কহিলো কৰি নিশ্চয় পলছিদ্ৰ যদি অধিক হুয় শীঘ্ৰে তেৱে নিমজয় হে ৰাম অল্প ভৈলে পুনু বিলম্বে ক্ষেম যে বুজিবায়ে হি নিৰ্ণয় চাৰি চাৰি প্ৰহৰে মনুষ্য খবৰ জানা দিন ৰাত্ৰি হয় ৰাম 15 দিৱসে পক্ষ বুলি কয় শুক্ল কৃষ্ণ অনুমানে দুই পক্ষ ভৈলে তাক মাখ বোলে জ্যোতি খজি হবে জানে এক মাখ ভৈলে পিতৃ সমস্তৰ হুৱে তেৱে দিন ৰাত্ৰি বাহ মাখ ভৈলে দেৱতা হবৰ অহোৰাত্ৰ হুৱে ৰাতি হে ৰাম ছয় ছয় মাখে অয়ন দুতয় দক্ষিণয়াৰ উত্তৰ ব্ৰাহ্য মাখে যেবে ভৈলে ক সম্পূৰ্ণ তাৰ নাম সম্বৎসৰ হতে কবিংশতি মনুষ্যৰ আয়ু বুজায়া কৈলো সকলে এহি মতে কালে সমস্ত লোকৰ আয়ু কহৰে বিফলে ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন নকৰে যিটো সদায় তাহাৰ বিলাই কহন নাযায় জনম বিফলে যায় এহি কাল মৃত্যু তৰিবাক প্ৰতি ইয়াহাৰ আশয় মন কৃষ্ণ ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰোক আতি যতন ও বিদুৰ বদতি শুনিও বান্ধৱ পিতৃদেৱ মনুষ্যৰ আয়ু যেন মত কহিলা তাক ইতিনি লোক ভিতৰ ৰামি হাত বাহিৰে ঐ ব্ৰহ্মাদি কৰি যতে ক জীৱ
বাখম্বাৰ আয়ু কহিয়া মোহৰ চেদিও ঘূৰ সংশয়। হে ৰাম তুমি মহামুনি ভালমতে জানা কালৰ গতি যি মত দিব্য চক্ষু বলে ব্ৰহ্মাণ্ড কুদেখা জাতু মহাযোগী যত ঐ এতেকে ইহাৰ কথা কৈ উমুত যদি মনে আছে দায়া প্ৰভুৰ চৰিত্ৰ শুনায়া মোহৰ খণ্ডায়ু কমোহ মায়া ছবি বদতি মৈত্ৰেয় মুনি থাকিও বিদুৰ শুনি যেন থান প্ৰশ্নৰ উত্তৰ ব্ৰহ্মাৱাদী দেৱযত আশ্ৰয় তাহাৰ কওঁ আয়ুৰ প্ৰমাণয়াত পৰ ৰাম সত্য যুগে দিৱচাৰি হাজাৰ বৎসৰ হয় দুই সন্ধ্যা হুৱে আঠশত তৃতীয় হাজাৰতে তা সন্ধ্যা দুই শত ছয় হাজাৰ দুতয় দাপৰত দুই সন্ধ্যা 400 হাজাৰ কলি যুগ দুই সন্ধ্যা শুৱে 200 দেৱৰ বৎসৰ ইটো যুগ সন্ধ্যা নাম যত অনুৰূপে বুজায়েহি মত ৰাম সমুদায়ে হুৱে দিব্য দ্বাদশ হাজাৰ বৰ্ষ সংক্ষেপিয়া কহিলো বুজায় আৱে চাৰি যুগে যেন ধৰ্ম হব প্ৰবৰ্তয় তাক বুজা মনে আবগায় হে ৰাম সত্যে 4 পাদ ধৰ্ম মনুষ্যত আছিলে কওঁ শিকালতয় ধৰ্ম নাছিল ত্ৰেতা যুগ ভৈল যেবে অধৰ্ম বাঢ়িয়া তেবে ধৰ্ম এক পাদ বিনাশীল ৰাম দাপৰত ধৰ্মপদ অৰ্ধেক ভৈলেক নাশ বাহি ঘূৰ ধৰ্ম পচুৰ কলি যুগে সত্য নাম এক পাদ ৰহিলে ক অন্তে পাছে হিউ হৈবে দূৰ ঐ এক হৰি নাম মাত্ৰ কলিত থাকিবে ধৰ্ম আন ধৰ্ম সবে যাইবে তল
দেখিও বিদুৰ বাপ কেন বিপৰ্যয় ভৈল কাল ঈশ্বৰৰ মহাবল ৰাম নয় হাজাৰ যুগে ব্ৰহ্মাৰ দিনে কহয় ৰাত্ৰিও জানিবা হেহি মানে নিশা ভাগে প্ৰজাপতি সৃষ্টি কাৰ্য পৰিহৰি হুটিয়াথা কন্ত সাৱধানে ৰাম নিশায় অৱসানে পুনো তিনি শ্লোক প্ৰৱৰ্তয় চতুৰ্দশ মনুৱে জাত এক যে সতৰি যুগে একৈক মনুৰ কাল ধৰ্ম তাতে প্ৰৱৰ্তে সাক্ষাৎ কৃষ্ণ একো একো মন্তমৰে ধৰ্ম ৰাখি বাকপদে অৱতাৰ হুয়া ভগৱন্ত মনু মনু পুত্ৰ ঋষি দেৱ ইন্দ্ৰ সম্বন্ধিতে নানাবিধ ধৰ্ম কপালন্ত একো দিৱসতে সৃষ্টি ব্ৰহ্মাৰ বুলয় হবে যাক তিনি লোক উপজয় আনে দেৱ ঋষি পিতৃ মনুষ্য গন্ধৰ্ব পশু পক্ষী আদি আহাৰ জন্ময় ৰাম এহিমতে দিন মানে সৃষ্টি প্ৰৱৰ্তায় থাকে পাছে আহি ৰাতি প্ৰৱৰ্তায় অনন্ত মুখৰ হন্তে মহাগ্নি উঠি পাছে তিনি লোক খনে কদহয় অগ্নিতাপ পায়াবাতি মহলোক হন্তে পাছে ভিগু আদি উদ্ধৱ চলয় জনলোকে প্ৰৱেশিয়া এৰাই মস্তে প্ৰিয়া মহাসুখে তথা তেথা কয় ৰাম লুষ্ময় গণি যেবে পুৰিয়া ভোলে কশান্ত তাত পাছে অটকে বছৰ বায়ু বহে নিৰন্তৰ অতিশয় শৰতৰ মহাগৌৰ পলয় কালত অতেক বছৰতে অমনক মেঘ গণে অৱশেৰে জল বৰিষয় পায়া সংসাত জল বাহিয়া শপত হিন্দু তিনিও ভুৱন দুবায় বলয় কালৰ বৰ উৎপাত ৰূপ
অংগু বায়ু লাগি উঠলয় জল আন্দোলক হেলাল ৰুল বৰ বৰ হুৱে চৌ ব্ৰহ্মাণ্ডক কৰে যেন তল ও চন্দ্ৰ আদি তৰকান্তি সমস্ত গোচয়াতি ব্যাপে আহি ঘোৰ অন্ধকাৰ অনন্ত আসনে হৰি যোগ নিদ্ৰা চল কৰি অহুতি ৰহা জগত আধাৰ ৰাম জপ তপ সত্যবাসী যত যত মহাৰিষি জয় জয় বুলি স্তুতি কৰে হুতি থাকা কৃপাময় তাৰা হবে উপক্ষয় কৰজোৰে পৰমহাদৰে ৰাম নমো নমো কৃষ্ণ স্বামী তজুদাস ভৈলো আমি কৰা কৃপা দুখী হেন জানি ৰাতুল চৰণে দুই হৃদয় উদয় হৌক মুখে ৰোক ৰাম কৃষ্ণ বাণী নুচ্ছকায় লোভিয়া বঞ্চিত ভৈলু তোমাৰ ভক্তিতে মই পাপ হে বন্ধু যদুৰায় আকস্মৰি ধাতু যায় মনে সদা নখন্দয় তাপ কাম ক্ৰোধ লোভ মোহ হবে উবেৰিয়া খাই কালে নিতে নিতে হৰে আয়াও লোভিয়া মনুষ্য মাত্ৰ কিছুৰ অনুভৈলহু পাত্ৰ গৈল প্ৰায় ইটো প্ৰাণ বন্ধু এ ৰামে ভুকি পাময় মুক হেন কৃপা কৰিও যেহেন সদায় স্মৰো নাম যত সভা ছয় পৰিহৰি লাজ ভয় অদাকচাৰী বোলা ৰাম ৰাম হৰি ৰাম 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 ব্ৰহ্ম সৃষ্টি বৰ্ণনা পদ মৈত্ৰেয়বদতি শুনি উকাম মহাশয় এহি মতে বুজিবা দিন ৰাতি হয় আপোনাৰ থানে ব্ৰহ্ম সতেক বৎসৰ আজ্ঞা পালি থাকা প্ৰভু ঈশ্বৰ কৃষ্ণৰ যেতি ক্ষণে গৈল প্ৰায় নিজ আয়ুজত
কালে বাবে তিনি গোট কল্প শুনা আতপৰ ব্ৰহ্মকল্প পদ্মকল্প বৰাস কল্পৰ বেদময় ব্ৰহ্মাজিটো দিনা ভৈল জাত তাৰ নাম ব্ৰহ্মকল্প কহিলো তোমাত পূৰ্ব বয়স যিদিনা সাংগ ভৈলা তাক বুলি পদ্মকল্প সিটো কোনো ৰৈলা জাতু ঈশ্বৰৰ নাভি সৰু বৰহন্তে জন্মিলে কলোক পদ্ম প্ৰকাশ কৰন্তে এতেকেহে তাক পদ্ম কল্প কবুলয় সেহি পদ্মহন্তে ব্ৰহ্মা উপজিলাতয় পাছে অৰ্ধ বয়স যিদিনা উপগত বৰাসকল পহেন বুলয় লোকত জাতু ইয়াত পৰম ঈশ্বৰে কৰিলীলা উকৰ আকৃতি ধৰি ভূমি উধাৰিলা আতেহে বৰাস কল্প নাম হেন খ্যাত পৰমৰ শস্য কথা কহিলো তোমাত কালগ্ৰাহে ব্ৰহ্মা আদি কৰিলো কজত তাহাৰ আয়ুৰ লেখা কৈলো এহিমত আৱে কহু কাল ভয় শূন্য যিটো দেৱ কোটি কোটি ব্ৰহ্মাজাৰ পদে কৰে হেৱ অন্তৰ্যামী অনাদি পৰিপূৰ্ণম সাখৰি কালো যাৰ আজ্ঞা বহে শিৰোগত কৰি অখণ্ড মহিমাময় যুক্ত পৰময় উত্তম কৃপাময় ভূমা বিভু সত্য নিৰূপম পঞ্চাশ কোটি বহল মধ্যত দশ গুণে বেৰি আছে আৱৰণ যত হেন মত সংখ্যাত ব্ৰহ্মাণ্ড হব যাৰ লোমৰন্ধে দেখি পৰ মানুহৰ আকাৰ সদানন্দ সনাতন দেৱ নাৰায়ণ সমস্তে জীৱৰ যিটো পৰম কাৰণ ৰাম হেনয় ঈশত নাহি কালৰ মহত নিজানন্দ সুখে মাত সৰ্বদায়ে ৰত কিন্তু যিটো শতকে বছৰ বিধাতাৰ প্ৰভুৰ নিমিষে হেন কৰি উপচাৰ আয়ু গগনিবে পুনু কেহু নাপাৰয় জাতু পৰ ব্ৰহ্মা কৃষ্ণ অনন্ত অবয় ৰাম কাল ৰূপী ঈশ্বৰৰ কহিলো মহত্ব শুনাৱে
ব্ৰহ্মা সজিলন্ত যত যত প্ৰথমত বিধি জয় জয় কৃষ্ণ স্মৰি সজীৱে লাগিলা প্ৰজা চিত্ত থিৰ কৰি পঞ্চ পৰ্বা বিদ্যাচৰ্জিলা গুৰুত্তৰ তম মোহ মহামোহ তামিশ্ৰ অপৰ অন্ধ তামিশ্ৰ হমে হি পাঞ্চহয় তাখম্বাৰ লক্ষণ শুনিও মহাশয় স্বৰূপকা খৰে তাম নাম যাৰ মোহে দেহাদিৰ কৰায় অহংকাৰ হীৰা মহামোহ ভোগাদিত ঈশাজানমৰয় ভোগপতি স্নেহতে তামিষ ক্ৰোধ হয় অবিষয়ত নাখে বোলে ময়ো গলো মৰি ইটো আমি অন্ধ জানানিষ্ট কৰি পঞ্চপৰ্বয় বিদাক প্ৰথমে সৰ্জিলা পাপ সৃষ্টি দেখি মনে বালন মানিলা কৃষ্ণ পাছে ঈশ্বৰত ধ্যান শুদ্ধ কৰি মন হেহি দৈব্য মানে সৃজিলন্ত চাৰিজন হনক হনন্দ আৰু হনত কুমাৰ সনাতন নামে চাৰি মহিমা অপাৰ পৰম সুন্দৰ দেহা অধিক জলয় মধ্যাহ্ন কালৰ যেন আদিত্যৰ নয় ভৈলা হবে নৈষ্টিক ব্ৰহ্মাত মাত্ৰ মন তাখম্বাক দেখি ব্ৰহ্মা বুলিলা বচন শুনিও পুত্ৰ হব মুহুৰ উত্তৰ এহি থানে ৰাস হবে প্ৰজা সৃষ্টি কৰ এহি শুনি একোজনে নকৰিলা ইচ্ছা জাতো তাৰা সকলে মস্তে দেখে মিছা উত্তৰ অৱজ্ঞা দেখি ব্ৰহ্মাৰতে খনে পৰম দুমোহ ক্ৰোধ জ্বলি গল মনে সুবৰ্ণ গৌৰাংগ তনু ক্ৰোধত জলয় মূৰ্তিমন্ত অগ্নি যেন প্ৰকাশ কৰয় পাছে বুদ্ধি বলে ক্ৰোধ কৰিয়া সহন্ত তাক তাতে ভ্ৰুৱ মধ্য হন্তে ভৈল দৰিখন ক্ৰোধ মূৰ্তি ধৰি জন্মি বেকত কাল
নীল ৰক্ত বৰ্ণ মহাপ্ৰচণ্ড চৱাল সমস্ত দেৱৰ আদ্য তাকে বুলি শৰ উপজিলা কান্দি বেলা গিলে খৰ তৰ পাছে বুলি লন্ত্ৰবাণী বিধতাৰ চাই মোৰ নাম দিয়া পিতৃ আৰু দিয়া ঠাই এন শুনি ব্ৰহ্মাৰস ঋষভ হৈলা মন হাঁহিয়া বুলন্ত বাপ এৰিও কন্দন নাম ধাম মই তোক কৰিবো সকল মোৰ আশীৰ্বাদে শোক তোৰ কুশল আৱে তজু নাম থওঁ নাম মহাক্ষয় যিহেতু কান্দিলা তুমি বালকৰ নয় এতেকে তোমাৰ হৈবে ৰুদ্ৰ নাম খ্যাত আৰু এবে একাদশ নাম লোৱা তাত ঋতুধ্বজ উদ্ধৰে এটা ভৱ মনুকাল মনুবাম দেৱধীত ব্ৰত সৰ্বকাল শিৱ মহিনখ নাম মহান আৱৰ এৱে একাদশ পত্নী লোৱা তুমি হৰ